आज़ादी का महत्वपूर्ण दिन 15 अगस्त सामने है और हम लोग ये मुस्लिम समाज इस तिरंगा और पताका का इज्जत करते हुए आज जागृता किया है, क्योंकि सारे जहाँ से अच्छा हिंदुस्तान हमारा। आरु मैं এটা কথা ক'ব বিচাৰিছোঁ অসমীয়াত যাতে সবে গম পায় যে আমাৰ হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে নিজৰ দেশৰ কথা কৈছে। আৰবী ভাষাত আছে হুব্বুল ওতনি মিলাল ইমান। নিজৰ দেশ, নিজৰ জন্মভূমি প্ৰেম আৰু মহব্বতৰ ঠাই, সেই ঠাইৰ লগত প্ৰেম আৰু মহব্বত ৰাখিব লাগে। সেই মহব্বতৰ স্বাৰ্থত, সেই প্ৰেমৰ স্বাৰ্থত কিয়নো আমি এই মাটিৰ পৰাহে আমি জন্ম হৈছোঁ, আকৌ এই মাটিত আমাৰ সংস্থাপন শেষ হ'ব আৰু এই মাটিতে আমি যাব লাগিব। যাৰ কাৰণত আমি এইটো 15 আগষ্টৰ পতাকাটো উত্তোলন কৰি আমি বজাই ৰাখিছোঁ আৰু আগলৈ বজাই ৰাখিম। মই দোৱা কৰিছোঁ যিমান দিন আমাৰ
জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে এই পতাকাটো উত্তোলন কৰি পেলাই বজাই ৰাখে। সেইকাৰণে মই আশা কৰিছোঁ আল্লাহৰ ওচৰত আল্লাহ ৰাব্বুল আলামিনে আমাক ইয়াৰ কাৰণে বেছি বেছি শক্তি দিয়ক। আমিন।